সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট প্ৰগ্ৰামকৰ ৰূপান্তৰ। আমি ভিডিঅ' প্ৰচাৰ কৰি আহিছিলোঁ ৰূপান্তৰ ৰাজখোৱাৰ আচলতে ফেচবুক চেনেলত, ৰূপান্তৰ ৰাজখোৱাৰ ইউটিউব পেজত। আমাৰ 2024 চনৰ 26 বহাগ 10 মে দেওবাৰ আমি পাতিবলৈ লৈছোঁ বৃহত্তৰ ভগামুখ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। ইয়াত ভালেমান আমাৰ ন পুৰণি শিল্পী কণ্ঠশিল্পী আহি উপস্থিত হ'ব। গীত পৰিৱেশন আমন্ত্ৰিত আমাৰ বিহু হুঁচৰি দলো আছে। ৰাজীৱ দা সন্মান সকলোকে নৱবৰ্ষৰ নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা ভগামুখৰ মই ৰাজীৱ খাটনীয়া। আমি আহি যোৰহাট জিলা ভগামুখৰ এই বজাৰ প্ৰেক্ষাগৃহত থিয় হৈছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আমাৰ এই ভগামুখ অঞ্চলৰ বৃহত্তৰ ৰাইজৰ মাজত আমি এখনি ৰঙালী বিহুৰ সন্মিলন পাতিবলৈ লৈছোঁ এদিনীয়া কাৰ্যসূচীৰে। 2024 বৰ্ষৰ 26 বহাগ 10 মে তাৰিখ অহা দেওবাৰে আপোনালোকক নিমন্ত্ৰণ জনাবলৈ পাই সুখী হৈছোঁ। আমি ন জেগাৰ পৰা আজি বহুতো শিল্পী আমাৰ ইয়াৰ স্থলীত উপস্থিত হ'বহি। আজি আপোনালোকক জনাইছোঁ বহুতো প্ৰতিযোগিতা আমাৰ ইয়াত হ'ব আৰু বিহু বহু দূৰ দূৰণিৰ পৰা আহি আমাৰ এই প্ৰেক্ষাগৃহত উপস্থিত হ'বহি। সকলো ৰাইজে আগবাঢ়ি আহিব। সুন্দৰভাৱে আমি এই প্ৰতিভা বিলাবলৈ সক্ষম হৈছোঁ এই ভগামুখ অঞ্চলৰ বাসীৰ হৈ। সকলোৱে বাট চাই থওক অহা দেওবাৰ দিনটো পাহৰি নাযাব সকলোৱে। 10 মে তাৰিখ আজি আমি একত্ৰিত হৈছোঁ। ৰূপান্তৰ ৰাজখোৱা, অজিত হাজৰিকা, প্ৰশান্ত ৰাজখোৱা আৰু প্ৰশান্ত দাস আমি সকলো একত্ৰিত হৈ আপোনালোকৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰিবলৈ পাই নথৈ আনন্দিত হৈ পৰিছোঁ। হয়, সাংস্কৃতিক কথাখনৰ লগত জড়িত আমাৰ দাস ডাঙৰীয়া দিয়ক অকণমান কওক। হয়, নমস্কাৰ। যিহেতু আমি ভগামুখ অঞ্চলৰ যথেষ্টখিনি অনুষ্ঠান আয়োজন কৰি আহিছোঁ, আপোনালোকে আমাক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে। ঠিক তেনেদৰে আমি এইটো অনুষ্ঠানো আমি বৃহত্তৰ ভগামুখবাসীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে 26 বহাগ 10 মে তাৰিখে আমি ৰঙালী বিহু সন্মিলন ভাগে আয়োজন কৰিবলৈ গৈছোঁ। উক্ত অনুষ্ঠানভাগিত আমি সৃষ্টিশীল নৃত্য, কেছেট বিহু প্ৰতিযোগিতা আৰু আমাৰ মৌ কুঁৱৰী লগতে সৰু বিহুৱতী প্ৰতিযোগিতাখনি আমি আয়োজন কৰিম শতকৰা ভিত্তিত। আপোনালোক সকলো আহিব আৰু আমি আমন্ত্ৰিত হুঁচৰি প্ৰদৰ্শন কৰা আমি বিভিন্ন স্থানৰ পৰা আমি ইয়াত বিহু আমন্ত্ৰণ কৰিছোঁ। সকলো ৰাইজ আহিব। ইয়াত বিহু প্ৰদৰ্শন সুন্দৰভাৱে এটা অনুষ্ঠান কৰিবলৈ লৈছোঁ আমি যথেষ্টখিনি কষ্ট কৰি। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিম। ধন্যবাদ। হয়, অজিত দা সকলোকে নিমন্ত্ৰণ জনাওক। ৰাইজলৈ মোৰ অনুৰোধ এটাই, আগত যেনেকৈ যোৱা বৰ্ষত আমি যিভাগ অনুষ্ঠান পতা হৈছিলে তেনেদৰে তাত এতিয়াও আৰম্ভ কৰা হ'ব। আহক আপোনালোক সকলোৱে সহায় সহযোগ কৰি উপকৃত হওক। হয়, বৃহত্তৰ ভগামুখ শনিবৰীয়া বজাৰত আমি ৰঙালী বিহু আয়োজন কৰিছোঁ। সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোকে আমাক লাগিব, সহায় সহযোগ লাগিব, মৰম আশীৰ্বাদ লাগিব, এই অনুৰোধ জনাইছোঁ। হয়, এখননো কি ক'ম, প্ৰশান্ত দাস, ৰাজীৱ খাটনীয়া, প্ৰশান্ত ৰাজখোৱা, অজিত দাস আৰু মই ৰূপান্তৰ ৰাজখোৱাই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়া আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পৰিকল্পনাৰে আমি ভৱিষ্যত জীৱনত আৰু ইয়াতকৈ ভাল ভাল অনুষ্ঠান আচলতে পাতি যাবলৈ আমি উৎসাহ পাম। আপোনালোকৰ মৰম লাগিব, আশীৰ্বাদ লাগিব, পুনৰ কৈছোঁ। আমি ইয়াকে কৈ ভিডিঅ' আমি প্ৰচাৰ কৰি যাম বাৰু পাছত সুবিধা মৰ্মে। ইয়াকে কৈ আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।